Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোক সকলোৰে নিশ্চয় ভাল আৰু মোৰ খবৰ বহুত বেছি ভাল। আজি ৰাতিপুৱা বহুত জলদি উঠিলো মই যেহেতু মাৰ ঘৰত আছো একেদিন দেৰিকে উঠি আছো। উঠি পিনে গাটো ধুই আহিলো আৰু তাৰ পিছত মই ব্ৰেকফাষ্ট বনালো। ব্ৰেকফাষ্টত মানে কি ৰাতিৰে বহুতখিনি ভাত আছিলে এইখিনি এনেকে ভাজি পিনে খাই দিলো। যিদিনাই মোৰ মানে কবাত যাব লগিয়া থাকে সেইদিনাই মোৰ মূৰটো শ্যাম্পু কৰা যাবয়ে মানে আজিও হেতুৱে হল আৰু এতিয়া মই কৰি আছো স্কিন কেয়াৰ তাৰ পিছত ফটাফট মই কাপোৰজোৰ পিন্ধিব লাগে অলৰেডি বহুত দেৰি হৈ গৈছে আৰু মই কিমানখিনি ষ্ট্ৰাগল কৰিব লাগে আজি আপোনালোকে দেখা পাব তাৰ আগতে যিসকল নতুন হয় এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব আৰু যিসকলে কৰিছে থ্যাংক ইউ সো মাচ আজিৰ নাম কেইটা লবলৈ ওলাইছো প্ৰজ্ঞান শৰ্মা নিকাসীৰ পৰা লগতে বিপাশা চহৰীয়া আৰু আজি এযোৰ কাপোৰ পিন্ধি যাম এই কাপোৰজোৰ মই দুৰ্গা পূজাৰ লাষ্টৰ দিনাখন পিন্ধিছিলো আৰু আজি পিন্ধিম ভণ্টিহঁতৰ ঘৰত গৈ আছো যিহেতু তাত গো পূজা চলি আছে আৰু সিহঁতৰ তাতে আজি আমাক ভাত খাব মাতিলে গোটেইকেইটা যাম সেইকাৰণে মানে চাদৰ মেখেলা পিন্ধি লৈছো এনেতো মই চাদৰ মেখেলা পিন্ধিব জানো কিন্তু ঘৰত যেতিয়া থাকো তেতিয়া ভণ্টি যেহেতু থাকে মোক হেল্প কৰিবৰ কাৰণে তেতিয়া মই মানে নজনা হৈ যাওঁ আৰু তাই মোক ধুনীয়াকে পিন্ধাই দিয়ে লগতে মেকআপো কৰি দিয়ে কিন্তু আজি ময়ে পিন্ধিলো যিহেতু তাইও মানে ৰেডি হৈ আছে দেৰি হৈছে অলৰেডি মই কৈছো আপোনালোকক সেইকাৰণে মই নিজে ৰেডি হৈ ললো তাই কিন্তু মোক আইলাইনাৰটো আঁকি দিব সেইটো মোৰ অকমান মানে গড়বড় হৈ যায় এটা চকু থাকিব পাৰো এটা চকু মানে ভাল নহয় তো সেইটো তাই মোক লগাই দিব আৰু মোৰ অলমোষ্ট চাদৰ মেখেলা পিন্ধা হৈয়ে গ'ল এতিয়া পিছফালে পিনটো তাইক মাৰি দিব দিছো ভণ্টি নামৰ প্ৰাণীটো থকাৰ এটোৱে ফাইদা আৰু মোৰতো দুটা আছে মোৰ ডাবল ফাইদা ইফালে মায়ে কৈ আছে তাই নাথাকিলে তোৰ কি হ'ব সঁচাকে তাই নাথাকিলে যে মোৰ কি হ'ব মই এটা বস্তু ঘৰত বিচাৰি নাপাওঁ কাৰণ চব তাই মানে চবখিনি ধুনীয়াকে মেনেজ কৰি থৈ দিয়ে আৰু মই মানে তাইক যেতিয়া কৈ থাকিব লাগে যে ক'ত থৈছ মোক বিচাৰি দে আৰু তেতিয়া তাই ধুনীয়াকে এটাকে উলিয়াই দিয়ে তো সেইটোৱে আৰু আজি মই মাৰ সোণৰ সেটটো পিন্ধি যাম যিটো মোৰটো মানে মই লৈ নাহিলো আজিকালি কিছুমান মানুহৰ কাৰণে সোণ পিন্ধাটো এভয়েড কৰিব লগা হৈছে বিশেষকৈ এনেকে পূজা পাতল হলে মানে বহুতখিনি মানুহ হয় তাত এনেকে সোণ পিন্ধি যোৱাটো অকমান ৰিস্কি হয় তথাপিও যিহেতু ভণ্টিহঁতৰ ওচৰতে সেইকাৰণে পিন্ধি ওলাইছো বেছি দূৰ হলে তেতিয়া মই পিন্ধি নগলো হয় মই নিপিন্ধুৱে প্ৰায়ভাগ সোণৰ চেণ্ডেলে পিন্ধি থাকো সেইকাৰণে কাৰণ জানেই আজিকালি কিমান কি ঘটনা হৈ থাকে আৰু মোৰ ইফালে চাদৰ মেখেলা হৈ গ'ল জুৱেলাৰীও পিন্ধি ললো এতিয়া খালি মই আইলাইনাৰ লগাম বিশেষ একো মেকআপ আজি নকৰো খালি মই স্কিন কেয়াৰ কৰি লৈছো লিপষ্টিকটো লগাম আজি একো মেকআপ চেকআপ নকৰো মানে টাইম নাই হাতত আৰু তাৰ পিছত মোৰ শুকুৱাই নাই এনেকে যাব চুলিখিনি মোৰ সদায় এনেকুৱাই হয় মই যেতিয়া নিজে আইলাইনাৰ লগাও তেতিয়া মোৰ এটা চকুত ভাল হয় আকৌ এটা চকুত বেয়া হয় মানে মোৰ লেফট সাইডৰ চকুটো ভাল হয় আকৌ ৰাইট সাইডৰটো অকমান মানে বেকা হয় এটো কাৰ এনেকুৱা হয় জনাবচোন নে মোৰে এনেকুৱা হয় বাকি যেতিয়া মই বেলেগক লগাই দিও তেতিয়া কিন্তু একদম পাৰফেক্ট হয় গাইজ মই ফুট আনিব পাহৰি গলো আৰু মাক চিঞৰি আছো যে মোক ফুট লাগে মই শৃংগাৰ আনিলো আৰু খাৰু কেইপাতো মাৰে পিন্ধিছো মানে এইবিলাক বস্তু পাহৰি যাওঁ এতিয়া যিহেতু নতুন লাহে লাহে মানে অভ্যাস হ'ব আমি গোটেইকেইটা ৰেডি আৰু এই আমাৰ দাদাৰ ছোৱালী তাই স্কুলত কিবা চলি আছে তাতে তাই ডান্স কৰিছে তাইকো অকমান ভিডিঅ'ত তুলিলো এইফালে আমাৰ ই ৰিক্সাখন আহিছে যিহেতু আজিকালি মানুহতকে বেছি ই ৰিক্সাৰ সংখ্যা বাঢ়িছে 10 মিনিটত আমি আহি পালো যেহেতু ভণ্টিহঁতৰ ঘৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা আৰু এইখন গোপূজা বহুত পুৰণি হয় আগত আৰু এখন আছে এখন বেছি ডাঙৰ সেইখনত আমি গধূলি যাম আৰু এইটো আমাৰ ভণ্টিহঁতৰ চুবুৰীটো ইয়াতে বহুত কেইখন দোকানো বহিছে ওচৰৰ মানুহবিলাকে ইয়াত দোকান দিছে অকমান আগতে শোভাযাত্ৰা হৈ গ'ল হাতীও আহিছিলে আমি এইখিনি মিছ কৰি দিলো নহলে এইখিনিও ভিডিঅ'ত উঠাব পাৰিলো হয় এতিয়া ভণ্টিহঁতৰ ঘৰত সোমাই গৈ আছো
কি খবৰ? আগতে ক'লে কথা নাছিল। মা কি খবৰ? আছো দে। খানাটো যাম দে। কাপোৰ পিন্ধিবি গৈছে। গাইজ এতিয়া আমি গোটেইকেইটা ভাত খাম। অলৰেডি 3:30 হৈ গ'ল। মানে আহি পাওঁতে আমাৰ দেৰি হ'ল, ইমান ধুনীয়াকৈ ৰ'দ দিছে। আমি গোটেইকেইটাই ভাত খাবলৈ বহিছোঁ। ভাতৰ লগত আছে দাইল, ইফালে লাবৰা, খাৰ আৰু মোৰ ভাল লগা আঞ্জাখন হৈছে এইখন অমৰা টেঙাৰ লগত মাছ। মই খুব বেছি ভাল পাওঁ খাই পিনে। আৰু লগতে মটন। মাহঁতেও ইফালে বহিছে খাবলৈ। আমি ধুনীয়াকৈ খালোঁ ভাতকেইটা। তাই ধুনীয়াকৈ বনাইছিলে। তাৰপিছত ভাত চাত খাই পিনে অকণমান ওলাই আহিলোঁ। ভাবিলোঁ কেইটামান ফটো উঠি লওঁ ৰ'দটো যোৱাৰ আগে আগে। চকুত কিবা এটা সোমালে মোৰ। ধুনু হাই হাই কৈ দিয়া। আৰু আমাৰ ভণ্টিহঁতৰ ইয়াৰ গৌ পূজা, ইয়াৰ পৰা লাইট দিছে। ভণ্টি এযোৰ কাপোৰ লৈছিলে, পূজাত লৈছিলে, তাই মোক দেখালে। মেখেলাখন মেলি দিছোঁ। কি ডিজাইন আছে? তোমাৰ কি নাম? প্ৰীতি কাকতি। ধুনীয়া ধুনীয়া, কিউট কিউট। মুখখন ধুনীয়া ন তাই? হয় নেকি? এইটো ঘৰ নেকি? গাইজ আমি চাহ তাহ খালোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ। হয় জোৰ চুন্নিখন আছে না? আজি একদম লাজ কৰা নাই। মোক কিবা লাইট এটা দিছিল দিয়া। ইণ্ডিয়া ফুলি গৈছে আজি খাই খাই। মাছে মাংস চলাই খাই একদম। বা এইটো কি হে? কোনে বনিছে এইটো? ভাল লাগছে ন ডিজাইনটো সহজে থবৰ কাৰণে।
ফুলে কেতে কি মই চমকো দুবাহু প্ৰসাৰিলে মাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সনা Ulu. Tiku. ইয়াতে কিবা খেল চলি আছিলে তাতে ভাইটি আহি খেলি কিনে মুৰ্গী পালে প্ৰথমতে এটা পালে তাৰপিছত আৰু এটা মুৰ্গী পালে তো মই মাজতে খালোঁ পান যিহেতু কণীৰ ঘুগুনি খাইছোঁ ইয়াত দুটা মুৰ্গী পালোঁ আমি লোকেল মুৰ্গী আৰু ইফালে খেল চলি আছে আকৌ পান খাবলৈ আহিছোঁ দোকানত আৰু মই যে কৈছিলোঁ ইয়াৰ মানুহখিনিয়ে দোকানবোৰ দিছে ইয়াতে তো আমাৰ ভণ্টিহঁতৰে মানে আলহী হয় এই দোকানখন দিছে তো ইয়াতে আমি এতিয়া পান খাম লগতে আইচক্ৰীমো পোৱা যায় বেলুনো পোৱা যায় ইফালে এইবিলাক ঘুগনি কিবা মাংস চাংস বোলে বনাই মানে চব পায় আৰু ইয়াতে একদম হোলচেল বনাই দিছে দোকান আৰু যোৱাকালি বোলে বহুতখিনি লাভ হৈছে তুমি গোটেইবিলাকে বৰ বহি আছে ইমান কিবা কিবি খালোঁ আৰু এতিয়া ৰাতিৰ ভাত খাবলৈ একদম মন নাছিলে তথাপিও অকণমান খালোঁ লোকেল চিকেন বনাইছে কিন্তু মই নাখাওঁ এনেকৈ চিম্পলকৈ খাম এই ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ কেনেকুৱা পাইছে জনাব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাম আজিলৈ আহিছোঁ বাই